আমাৰ জীৱনটো মায়ামোহেৰে আৰম্ভ হয় আৰু মায়ামোহ শেষ হ'লেই ই ভংগ হৈ যায়। মিছা শুনিবলৈও তেতিয়াই ভাল লাগে যেতিয়া নেকি সঁচাটো আপুনি প্ৰথমতেই গম পায়। উদাস হৈ থকাটো তোমাৰ অভ্যাস বনি যোৱাৰ আগতেই সুখেৰে থাকিবলৈ শিকা সদায়। কোনোবাই যদি কয় যে আপুনি বদলি গৈছে, তেন্তে এইটো কথাৰ 95% চান্স আছে যে আপুনি তেওঁ বিচৰা কামবোৰ কৰিবলৈ বাদ দিলে। প্ৰেম আৰু ঘৃণ শুনিবলৈতো দুটা সাধাৰণ শব্দ, কিন্তু এই দুটা শব্দই মানুহক ভগৱানো বনাব পাৰে আৰু ৰাক্ষসো বনাব পাৰে। সময়ত কোৱা মানুহটো বহুত পোৱা যায়, কিন্তু সময়ত কাম অহা মানুহ বহুত কম পোৱা যায়। বন্ধুসকল, আমাৰ জীৱনত মাজে মাজে এটা দুটা ধুমুহা অহাটো বহুত জৰুৰী, কাৰণ তেতিয়াহে গম পোৱা যাব যে আমাৰ লগত কোন থাকে আৰু আমাক এৰি দিয়ে কোনে। দেখিবলৈতো ইয়াত সকলো মানুহৰ দৰেই, মাথোন পাৰ্থক্য ইমানেই যে কিছুমানে আমাক আঘাত দিয়ে আৰু কিছুমানে সেই আঘাতবোৰত মলম লগায়। আৰু কাৰোবাৰ লগত কথা পাতিবলৈ মন থাকিব লাগে, সময়টো নিজে নিজেই ওলাই যাব। বন্ধুসকল, জীৱনত পস্তাবলৈ এৰা, তাৰ সলনি এনেকুৱা কিবা এটা কৰা যাতে তোমাক এৰি যোৱাবোৰহে পস্তাবলগীয়া হয়। কেতিয়াবা কেতিয়াবা এইটো কথা অলপো বুজি পোৱা নাযায় যে ভাল লোকবিলাকৰ লগতেই ভাগ্যই সদায় বেয়া খেল কিয় খেলে। কিমান যে লাজৰ কথা যে যেতিয়াই আমি ক'ৰবাত উপকাৰী বা বিশ্বাসীৰ উদাহৰণ দিবলগীয়া হয়, তেতিয়া আমি কুকুৰৰ উদাহৰণ দিবলগীয়া হয়। না কাৰোবাক ইমান অধিকাৰ দিবা যে তুমিয়েই বিপদত পৰিবলগীয়া হয়, আৰু না কাৰোবাক ইমান সময় দিবা যে তেওঁৰ অহংকাৰ হ'বলৈ ধৰে। কেৰেলাতকৈ তিতা লোক আমাৰ বিপদত প্ৰায় আমাৰ কামত আহি যায়, আৰু চেনীতকৈ মিঠা লোকে সময়ত প্ৰায় আমাক ঢকা দি গুচি যায়। কেতিয়াবা কেতিয়াবা সঁচাটো জনাৰ পিছতো আমি প্ৰকাশ নকৰোঁ কাকোকে, কাৰণ আমি জানিব বিচাৰোঁ যে সন্মুখৰজন আৰু কিমান তললৈ নামিব পাৰে। আপোনাৰ লগত সেইটো সদায় হৈ থাকিব যিটো আপুনি আপোনাৰ লগত হ'বলৈ দি থাকিব। মানিছোঁ মই চতুৰালি কৰিবলৈ নাজানো, কিন্তু আনৰ চতুৰালি মই ভালদৰে বুজি পাওঁ। বন্ধুসকল, জীৱনত কেতিয়াও নিজকে ইমানো কমজোৰ হ'বলৈ নিদিবা যে তোমাক বেলেগৰ দয়া ভিক্ষাৰ প্ৰয়োজন হৈ পৰে। ৰাস্তাটো এবাৰ পাহৰি যোৱাৰ সলনি প্ৰথমতেই দুবাৰ সুধি লোৱাটো ভাল। যদি আপুনি নিজৰ জীৱনত আনক বেছিকৈ মূল্য দিয়ে, তেন্তে আপোনাৰ মূল্য কম হৈ যোৱাটো খাটাং। যিজনৰ লগত আপুনি গোটেই জীৱনটো কটাম বুলি ভাবিছে, তেওঁক কেতিয়াও মিছা কথা নক'ব। টকা পইচা ভিক্ষা খুজিও পাব পাৰি, কিন্তু সন্মান সদায় উপাৰ্জন কৰিবলগীয়া হয়। এইখন দুনিয়াত সকলোকে নিজৰ বুলি ভাবিবলৈ বাদ দিয়া তুমি, চাবা বহুত সুখত থাকিবা তুমি। কিছুমান মানুহক কেতিয়াও ক্ষমা কৰিব নালাগে আমি, লাগিলে ৰিলেশ্যনটোৱে ভাঙি যাওক, নহ'লে আমাক এৰিয়ে গুচি যাওক। বন্ধুসকল, নিজক দূৰত ৰাখিবলৈ যত্ন কৰিবা দুনিয়াখনৰ এই চালাকিৰ পৰা। কাৰো একো প্ৰভাৱ নপৰে তুমি ভালেই থাকা বা বেয়াই থাকা। মানুহ যদিও নামৰ দ্বাৰাই পৰিচিত হয়, তথাপি মানুহক আমি তেওঁ স্বভাৱৰ দ্বাৰাই মনত ৰাখোঁ। আপোনাৰ জীৱনত বেয়া লোক অহাৰ বাবে কেতিয়াও পস্তাব নালাগে, কিয়নো বেয়া লোকবোৰেও আপোনাক মাজে মাজে বহুত ভাল শিক্ষা দি গুচি যাব। বহুতবাৰ আপুনি কিবা এটা বস্তুৰ মূল্য তেতিয়ালৈকে বুজি নাপায় যেতিয়ালৈকে সেই বস্তুটো আপোনাৰ জীৱনৰ পৰা গুচি নাযায়। যেতিয়া পইচা আহে তেতিয়া সন্মানো আহে, কিন্তু মনত ৰাখিবা সেই সন্মান কেৱল পইচাৰ বাবেহে, তোমাৰ বাবে নহয়। যিটো ভয়ৰ বাবে আত্মবিশ্বাসৰ হানি হয়, সেইটো ভয়ক অতি সোনকালেই শেষ কৰি দিব লাগে আমি। যিজনে আপোনাৰ মনৰ ভাৱনাবোৰক বুজিও আপোনাক কষ্ট দিয়ে, সেইজন কেতিয়াও আপোনাৰ আপোন হ'ব নোৱাৰে। যদি পাৰ হৈ যোৱা সময়ে আপোনাক অসুবিধা কৰি আছে, তেন্তে এইটোৱে সময় তাক পাহৰি যোৱাটো। মতলবী মানুহবোৰক কেৱল ফোনৰ পৰাই নহয়, জীৱনৰ পৰাও ডিলিট কৰি দিয়া। লাগিলে ঘৰৰ ভিতৰত হেঁপাহ পলুৱাই কান্দিবা, কিন্তু দুৱাৰখন সদায় হাঁহি মুখেৰে খুলিবা। শৰীৰৰ সৌন্দৰ্যতাৰ লোভে প্ৰেমক বদনাম কৰি দিলে, নহ'লে প্ৰেমেতো আজিও ৰাধা আৰু শ্যামক বিচাৰে। প্ৰেম প্ৰথমে অন্ধ আছিল, কিন্তু এতিয়া প্ৰেমে নিজৰ চিকিৎসা কৰি ল'লে। এতিয়া প্ৰেমে চেহেৰাও দেখা পায় আৰু বেংক বেলেঞ্চো। আপুনি কিমান ভাল আৰু কিমান বেয়া এইটো কথা দুজনে ভালদৰে জানে। এজন হৈছে ভগৱান আৰু আনজন হৈছে আপোনাৰ অন্তৰ আত্মা। কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে আমি এই দুইজনকে
দেখা নাপাওঁ।